দুইযোৰ ক'লা অঁ এয়া ফটো তুলিবলৈ কান্দিছে একদম কান্দি কান্দি ফটো তুলিছে এক নিদিয়ে মানে এনে প্ৰফেশ্যনেল এয়া মোৰ মুখে দেখা নাই মাকক নেমাৰে পচি আছে দেই চেলনবোৰৰ ইমান কোমল এইখিনি কেনেকৈ মাৰিছে Hey guys, Assalamu alaikum, নমস্কাৰ স্বাগতম জনাইছো ইনাইটি ব্লগলৈ আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে এইফালে মই কৰিবলৈ লৈছো স্পা ঘৰতে স্পা কৰিম আৰু স্পাটো বাৰু ক্ৰীম এও সানি দিব স্পা কৰাক লৈ অলপমান ভিডিঅ' চাইছো আৰু লগতে মাইনাকো সুধিছো তাই জনালে তাই জনোৱা গৈছে এমাহ মানে হ'ল 15 দিনে হ'ল তেতিয়া মই এইটো ক্ৰীম অৰ্ডাৰ দিছিলো কিন্তু বৰ্তমান এই ক্ৰীমটো আহি পালে হি কালি নে পৰহি আহি পাইছে হি সেইকাৰণে আজি স্পা কৰিম বুলি ভাবিছো তো এইটো খোলাই হৈছিলে কি আনিছো কেইবাটা বস্তু দিয়া হৈছে কেইবাটা মানে কি তিনটা বস্তু দিয়া হৈছে যিকিটা স্পাৰ লগত ৰিলেটেড হয় মানে এও অলপ চুলি ট্ৰিটমেণ্ট কৰি আছে আপোনালোকে জানি ট্ৰায়াৰ পৰা যেনেকৈ ধৰি লওক কিয়ৰ স্কিন তেনেধৰণে এটা কোম্পানী আছে ট্ৰায়াৰ তাৰ পৰা তেওঁ ট্ৰিটমেণ্ট কৰি আছে বাৰু সেইটো বাদু বাৰু সেইটো মই ক'বলৈ নাযাওঁ কিন্তু এইটো বেগ আনিলে যিটো মূৰত মই দেখাই দিছো এইটো স্পাৰ হেৰি বেগটো হয় এইটো বেগ আনিলে এইটো হেয়াৰ ড্ৰায়াৰ হয় আচলতে হেয়াৰ ড্ৰায়াৰটো কেৱল যে স্পা কৰোঁতে ব্যৱহাৰ হয় সেইটো নহয় কেতিয়াবা ইমাৰ্জেঞ্চিত ব্যৱহাৰ হৈ যায় মানে ব্যৱহাৰ কৰিবলগীয়া হয় বা ক'ৰবালৈ যাবলগীয়া থাকিলেও চুলিবোৰ ভিজি থাকে তো এইটো মই আনিছোঁ ঠিক আছে এইটো স্পা কৰিবৰ কাৰণে আনিছোঁ এইটো ইয়াত প্লাগ পইণ্টত লগাই এইটো গৰম হয় তেনেকৈ এইটো ছেম মাইনাৰো আছে আৰু এতিয়া আমাৰ অনা হৈছে আৰু লগতে এইটো হেয়াৰ ড্ৰায়াৰ যিটো মই খুলি পেলাই চাইছিলোঁ হেয়াৰ ড্ৰায়াৰটো আচলতে যাৰ থাকে তেওঁলোকৰ সেই বেগটো নহ'লেও চলি যায় এটা প্লাষ্টিক পিন্ধি লৈ প্লাষ্টিক পিন্ধি পেলাই ধুনীয়াকৈ এনেকৈ আপোনালোকে দি অকণ 5 মিনিট দি দিলে ইয়াৰ যিটো গৰম বতাহ সেই পলিথিনটোত লাগি পেলাই তাৰপিছত চুলিৰ এই মানে গুৰিবোৰত লাগে তেতিয়াও স্পা ক্ৰীমটোৱে কাম কৰে এনেধৰণেও মানে মই চাইছিলোঁ আৰু ইয়াতে ফণী আহিছে এতিয়াও এখন ফণী আনিবলৈ গৈছে বাৰু ঠিকে আছে এইখিনি আহিলে লগাব এনেকৈ কৰি এইটো 1 কেজিৰ এটা ক্ৰীম হয় কেৰাটিন হেয়াৰ স্পা আৰু ইয়াৰ প্ৰাইচটো হৈছে 850 কিন্তু ডিছকাউণ্ট দিয়া অনলাইনত মই বৰ্তমান 499 দি আনিছিলোঁ এইবোৰ কোনো ধৰণৰ প্ৰমোচনেল ভিডিঅ' নহয় যদি আপোনালোকে ইচ্ছা কৰি ল'ব পাৰে স্পা ক্ৰীম এটা যদি আপোনালোকে ৰেষ্টুৰেণ্টত যদি আপোনালোকে চেলনত কৰে তেতিয়াহ'লে আপোনালোকৰ বেছি পইচা যায় সেইটোতো হয় সেইকাৰণে আপোনালোকে যদি ঘৰত কৰে তেতিয়াহ'লে 500 টকা তাত যদি আপোনালোকৰ হেয়াৰ স্পা কৰোঁতেতো 500 টকাতকৈ বেছিয়ে হয় ইয়াততো বহুত বেছি দাম সেইকাৰণে মই আনিলোঁ ঘৰতে কৰিম বুলি আৰু এতিয়া মই এইটো বৰ্তমান 15 দিনৰ মূৰে মূৰে কৰিম কাৰণ মোৰ চুলিখিনি বৰ্তমান ভাল হৈছে কিন্তু তথাপিতো যিমানটো ফ্ৰিজ হৈছে সেইটো যাতে নাইকিয়া হৈ যায় সেইকাৰণে 15 দিনৰ মূৰে মূৰে কৰি মানে এমাহত দুবাৰ এনেই এমাহত এবাৰ কৰিলেই হ'ল বাৰু ঠিক আছে এইখিনি হৈ গ'ল হেয়াৰ স্পাৰ ওপৰত তেতিয়াহ'লে ব'লক কৰোঁ জল্দি আৰু কেনেকৈনো কৰোঁ আপোনালোকক দেখুৱাম আচলতে মই বহুত বেছি ভালকৈ ৰিচাৰ্চ কৰি চুলি সৰাৰ কথাটো গম পালোঁ আচলতে আমাৰ চুলিয়েও বহুত বেছি প্ৰটিন জাতীয় কিবা বস্তু বিচাৰে তেতিয়াহে চুলি বহুত বেছি মজবুত থাকে আৰু চুলি গুৰিখিনিও মানে খাবলৈ পালে ভাল পায় আৰু সেইকাৰণে স্পা কৰাটো বা এনেকৈ অন্য ধৰণৰ কিবা বস্তু লগোৱাটো বহুত বেছি প্ৰয়োজন মই সেইদিনাখন পিঁয়াজ লগাইছিলোঁ তেতিয়াৰ পৰা অকণমান ভালেই পাইছোঁ লাষ্ট যিটো ব্লগ গৈছে তাত দেখুৱাইছোঁৱেই চুলি ধুওঁতে আৰু তেতিয়াৰ পৰা অকণমান মই ভালেই পাইছোঁ কিন্তু তথাপিতো এটা যিহেতু আহি গ'ল সেইকাৰণে এইটো মই লগাই দিওঁ বুলি ভাবিছোঁ আগৰ নিচিনাকৈ চুলিটো নসৰিলেও তথাপিতো চুলি সৰিয়ে আছে এনেকুৱাও নহয় যে সৰা নাই সেইকাৰণে এইখিনি ট্ৰিটমেণ্ট কৰোঁ বুলি মানে এতিয়া এইখিনি লগাওঁ বুলি ভাবিছোঁ স্পা কৰাৰ আগত সদায় চুলি চাফা হৈ থাকিব লাগে সেইকাৰণে মই চেম্পু কৰি লৈছোঁ যিকোনো ধৰণৰ চেম্পুৰে কৰিলেই হ'ল মাত্ৰ চাফা হ'ব লাগে স্পা কৰা ব্ৰাছ এডালৰ সৈতে এনেকুৱা এখন মানে ৰাউণ্ড এখন ফণী আনিছে কি ব্ৰাছ বুলি কয় মই পাহৰি গৈছোঁ এইটো ৰাউণ্ড ব্ৰাছ থাকে চুলিখিনি ধুই আহিলোঁ এতিয়া অলপমান ড্ৰাই কৰি লৈছোঁ আৰু এনেধৰণেই ড্ৰাই কৰিছোঁ মই হেয়াৰ ড্ৰাই ব্যৱহাৰ কৰা নাই মানে অলপমান চুলিখিনি মানে এনেধৰণে পানীটো টুকাৰ পিছতহে লগাব পাৰি মানে স্পা ক্ৰীমটো লগাবৰ কাৰণে বগা হোৱা ক্ৰীম আনিছে এইকেইডাল সৰিছে এইটো ধৰাচোন চুলি সৰি আছে তাতে ভিজাতটো কেতিয়াও হ'ল
কৰিছোঁ নাচাওক ঠিক আছে হ'ব গাইজ এতিয়া আমি স্পা কৰিবলৈ আৰম্ভ কৰোঁ টাৱেল এখন তলত দি দিবা নালাগে দিয়া মই গা ধুমি এইবোৰ স্পা কৰা ক্ৰীমৰ হেৰি হয় ব্ৰাছ এডাল দি এনেকৈ পাৰ্ট কৰি তাৰপিছত ক্ৰীম জীৱনত ঘৰত মই নিজে কৰিছোঁ আমি নিজে কৰিম এইটো চিৰাম নিদিবা কম দামীটো দিয়া এইটো ইমান দামী জানেনে তথাপিতো হ'ব একো নাই এইটো আৰু 5 মান যাব এইয়া পুৰা ফুল 1 কেজি একদম তাতে আছে চোৱা দেখুৱাই আছোঁ ৰ'ব দেই কিমান গ্ৰাম 850 গ্ৰাম হয় এইটো নহয় 1 কেজি এইটো আছিলে এইটো ক'লৈ গ'ল এইটো 100 ml 1000 ml মানে 1 কেজি 1 বাছ এইটো মই বাকি দিম দিয়া তোমাৰ চামুচ দিয়া অকমান দিয়াচোন ভিজি গ'লে মোৰ ইলিক কেইটামান আনিব লাগিব ন মাউগি মই মোজাযোৰ পিন্ধি লওঁ ইমান ঠাণ্ডা ইয়াত গাইজ দুযোৰ মোজা আছে চাগ এযোৰ দুইযোৰ খোলা তুমি পিন্ধা নাই না অ'কে দিয়া পাৰ্টিশ্যন কৰা সেই পিছ চাইডটো হাতখন এই হেণ্ড ৱাছ কৰি আহিছা চাবা আকৌ মেছাজ কৰিলে কিন্তু লেতেৰা লাগিলে নহ'ব দিয়াটো মই লওঁ দুইখন হাত ব্যৱহাৰ কৰা প্ৰফেশ্যনেল নহয় নেকি এনে প্ৰফেশ্যনেল তোমাৰ এটা দোকান এয়া মোৰ মুখে দেখা নাই ক্লিপ নাই যে ক্লিপকেইটা হ'লে এতিয়া বান্ধি ল'লো হেঁতেন হাতেৰে ধৰিম দিয়া মই এডাল বহুত হাৰ্ড তুমি এডাল বহুত হাৰ্ড আনিছা বহুত দুখ পাইছোঁ সেইকাৰণে সিয়ে সৰাইছে মোৰ চুলিকেইটা তেতিয়া তোমাৰ এনেই বহি থাকিলেও সৰে এডালহে বোলে সৰা নাই চেলনবোৰৰ ইমান কোমল এইখিনি কেনেকৈ মাৰিছে 20 টকীয়া এটাহে পালে 100 টকীয়া এটা আনিব লাগিছে হাতেহে যে লগাম বুলি কৈ আছিলোঁ দিয়া বমুটো ডাঙৰ চিধা হোৱাচোন এনেকৈ লোৱা মই তললৈ গৈয়ে থাকিম কৰি দিলে যাবই চব মাছাজো তোমাক কোমল হাতেৰে লাইট হেণ্ড দি কৰিব দিছে লাইট প্ৰেছাৰ একে এনেকা নহয় তুমি যিডাল দি ক'লে মাথা পিটো কোৱাত দিয়া গাইজ মানে স্পা কৰিব নাজানে গোটেই গুৰিটোত লগাই গোটেই আগচাক কোচাত একো নলগালে জানেনে এতিয়া তললৈ আনি আছে আচলতে ছোৱালী মানুহ স্পা কৰাটোতো নাজানে তেওঁ কৰে মানে চেলনখনত গৈ তেওঁ কৰে তেওঁলোকৰ গুৰিতে লগায় কাৰণ তেওঁলোকৰ চুলি তিনে চুটি এইটোক লৈ এতিয়া ইমান হুলস্থুল মানে একে মোৰ মানে একে কান্দিবলৈহে মন গৈছে আৰু ইমান সোপা লৈ যদি কেৱল গুৰিখিনিতে লগাই থয় কেনেকৈ হ'ব তো এতিয়া মাছাজ কৰিম মাছাজ কৰাৰ পিছত 20 মিনিট তাৰপিছত ষ্টিম কৰিম মাছাজ কৰাৰ পিছত 5 মিনিটমান বা 1-2 মিনিটমান ষ্টিম কৰিম তাৰপিছতে 20 মিনিটৰ পিছত ধুই দিম আৰু বহুত এয়া মাছাজ কৰিছে পুৰা জোকাৰি দিছে গাটো এতিয়া আমি ষ্টিম কৰিম তেওঁ মাছাজ কৰি চুলিকেইডাল অকণমান আঁচুৰিও দিলে আঁচুৰিব আচলতে মানে কি
দেখুৱাইতো ভিডিঅ'বোৰত লাগে কিন্তু চুলিখিনি সৰে যে টেনশ্যনতে নাথাকে মানে ভয় লাগি থাকে গোটেইখিনি উঠোৱা লগাই উঠাইছোঁ এইকেইডাল এনেকৈ দি দিম চোৱা দিলোঁৱেই দিলোঁ চোৱা মানে খুলোতেই ছিগি যায় আকৌ হেৰি পানী ভৰাব লাগিব পানী হ'ব লাগে মই নাজানো নালাগে নালাগে স্পা কৰাৰ পিছত এনেধৰণে যে হেয়াৰ ড্ৰায়াৰ ল'ব লাগিব সেইটো কোনো কথা নহয় যিহেতু মই কৈছোঁৱে যে আমাৰ অলপমান পিছবেলালৈ ধৰি লওক মানে 12টামান বজালৈ আমাৰ ৰ'দটো গুচি যায় সেইকাৰণে অকণমান হেয়াৰ ড্ৰায়াৰ কৰিছোঁ আৰু লগতে সেইদিনাখন মানে মোক ৰেষ্টুৰেণ্ট তেৰিকা চেলনখনত অকণমান এনেধৰণে ব্লো ড্ৰাই কৰি দিছিলে যে এওঁ মানে সেনেধৰণে মানে মোক আজি ষ্টাইল কৰি দিব আৰু পূৰা একদম লাগি আছে আৰু সেইদিনাখন ল'ৰাটোৰ পৰা পূৰা চাই আহিছিলে যে তাকে কৰি আছে এইবোৰ যে কৰিবই লাগিব এইটো কোনো কথা নাই এনেও হেয়াৰ ড্ৰাই এইবোৰ কৰাটো বহুত বেছি ভালো নহয় হিট থাকে বহুত বেছি কিন্তু আৰু প্ৰথমবাৰৰ কাৰণে যিহেতু বস্তুটো আছে ন অকণমান ইচ্ছা কৰিছে কাৰণে মই মানে কৰিবলৈ দিছোঁ আৰু বাছ সেইটোৱে অকণমান কমি গৈছে ভাল হৈছে ন তো আজি মোৰ ষ্টাইল কৰা হৈ গ'ল স্পা কৰাৰ পিছত অকণমান ব্লো ড্ৰাই কৰি দিলোঁ তো এইফালে ৰিলছ এটা বনাই ল'লোঁ আৰু এতিয়া ৰান্ধোগৈ কাৰণ 1টা বাজিলে বহুত বেছি দেৰিও হৈ গৈছেগৈ সেইকাৰণে ৰান্ধোগৈ কিন্তু এতিয়া এনেকৈ মানে কি আৰু অলপ সময়হে থাকিব তাৰপিছত চাগে হয়তো বেয়াই হৈ যাবগৈ এইফালে আমাৰ আলহী আহিছে এয়া আমাৰ আলহী চাওক অ'কে ইহঁত ৰাতিপুৱা পালেহি ৰাতিপুৱা 6টা বজাত পূৰা 6টা বাজিছে ছোৱালীজনী টিভি চাই আছে আৰু সেইকাৰণে মই ব্ৰেকফাষ্ট বনাওঁগৈ কাৰণ 8:30 বাজি গ'ল বহুত বেছি বিজি মানে বহুত বিজি অ'কে সঁচাকে মই এইফালে মুখত ক্ৰীম লগাইছোঁ মানে এইটো লাগি আছিল ন এইটো লাগি আছিল কি বস্তু কি লাগি আছিল মই মুখখন ধুই আহিছোঁ জানেনে সি মোক মুখখন ধুব বিচাৰি আছোঁ লেতেৰা হাত তো এতিয়া মই ব্ৰেকফাষ্ট বনাওঁ আৰু এতিয়া মুখত ক্ৰীম সানিবলৈ আছিল সানি লওঁগৈ খালি টোনাৰ মাৰি আহিছোঁ হে গাইজ বা বহুত সময় হ'ল ভিডিঅ' বনোৱাই নাই দুপৰীয়া ভাত পানী খাই মেলি এতিয়া অকণমান ওলাই যাওঁ এতিয়া আবেলি হৈ গ'ল মানে সন্ধিয়া হ'বলৈ হ'ল আৰু ইফালে ওলাই যাওঁ আৰু আজি আমাৰ ঘৰত আলহী আহিছে চোৱা এইফালে অকণমান ৰিষ্টাহঁত আহিছে দেখুৱাইছোঁ আগবেলা ৰাতিপুৱা ল'ৰাটোক তো তেনেকেই আৰু এতিয়া অকণমান ওলাই যাওঁ এইফালে চেণ্ডেল এযোৰ নতুন এযোৰকে পিন্ধি লওঁ নেকি পিন্ধিবলৈ নতুন যে পিন্ধিবলৈ এলাহ লাগে মানে কি উলিয়াবলৈ মন যোৱা নাই সাঁচি থ'বলৈ মন গৈছে মোৰ নতুনযোৰ উলিয়াবলৈ মন যোৱা নাই মানে হেই ফটোৱা নাই নতুন পিন্ধি যাব লাগিব মানে আমি বস্তু সাঁচি ভাল পাওঁ আৰু আকুনযোৰ পিন্ধিম সেইটো কোৱা তুমি
তোকে পিন্ধিছোচোন বেগটো পিন্ধোনে এইযোৰ এইযোৰ ভাল লাগিব দিয়া ন আৰু কি আছে একদম কুটিযোৰ দিছে আৰু কি আছে আমাৰ ল'ৰাটোক দেখুৱাই দিওঁ আহাচোন চোৱাচোন মই আজি নেইল পেইণ্ট এটা কিনি দিবা নেইল পেইণ্ট এটা আৰু ৰিমুভাৰ এটাই মানে এনেকুৱা ধুনীয়া চেণ্ডেলবোৰ পিন্ধিতে লগাই ৰাতি নামাজ পঢ়া আগত কেতিয়াবা ধৰি লোৱা আৰু বিশেষ কিবা এটা দিনত লগাম হোৱাইট কালাৰ এয়া ফটো তুলিবলৈ কান্দিছে একদম কান্দি ফটো তুলিছে এক নিদিয়ে মানে কি তুলিব হাঁহি দিয়া অকণমান বঢ়িয়া মাকক নেমাৰে পচি আছে দেখি আমাৰ ফটোগ্ৰাফাৰ শুনিছা সেইখিনিতে থাকা তুমি আমাক ধাপা মাৰিবা আৰু বিচাৰো ড্ৰেছটো দেখিছে নাই এইটো তুমি এইটো ড্ৰেছ পিন্ধি পেলাই তুমি এইটো ড্ৰেছ পিন্ধি পেলাই নাচিছিলা ন স্কুলত হা এইটো ড্ৰেছ নহয় এয়া বহিছে ৰ'ব সেইফালে স্মাইল দি আছে বেবীৰ বস্তুবোৰ যে ইমান বেছি ধুনীয়া ন তাতে ছোৱালীবোৰৰ কাৰণে যে কিমান কি বস্তু আছে ইমান ভাল লাগিছে চাওকচোন চেণ্ডেলবোৰ বাৰু ঠিক আছে আজিৰ ব্লগটো এনেকৈ শেষ কৰিলোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ ফটোকেইখন তুলিছিলোঁ যে তাকে দেখুৱাই দিলোঁ দেই আৰু কেনে পালে বাৰু তলত কমেণ্ট কৰিব বাই চেনেলটো ছাবস্ক্ৰাইব কৰিব